একশ্যন। ৱেলকাম টু জোনালী ব্লগ। আজিৰ আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু কি ধামাকা হ'বলৈ গৈ আছে আৰু আপোনালোককো দেখুৱাই আছোঁ। আজি ভাবিছোঁ এটা ৰেচিপি দিম বুলি, আৰু ৰেচিপিটো একদম এনেকুৱা ধামাকা নহয়, খাই মানে একদম পূৰা টকুলিয়াই থাকিব লাগিব। আৰু এফালে সেৱা বাহাৰ লৈছোঁ, বিলাহী লৈছোঁ, আদা লৈছোঁ, নহৰু লৈছোঁ, পটল লৈছোঁ, জলকীয়া লৈছোঁ, পিঁয়াজ লৈছোঁ, আলু লৈছোঁ আৰু লৈছোঁ নহৰু। মানে একদম গোটেইখিনি আগত লৈ লৈছোঁ, টেমা টুমা চব লৈ লৈছোঁ, জলকীয়াও লৈছোঁ আৰু কাটা হৈ গ'ল। এতিয়া তাৰমানে একদম পূৰা মাছৰ নিচিনাকৈ পিচ পিচ কৰিব লাগিব। আৰু এয়া মানে সেৱা বাহাৰ, বিলাহী, পিঁয়াজ আৰু এইটো হৈছে আদা নহৰুৰ পেষ্ট। আৰু গোটেই একেবাৰে পূৰা মানে একদম কাটি চাটি লৈ এয়া মানে বইল কৰিলোঁ। বইল কৰি পেলাই ইয়াতে দিলোঁ নিমখটো লাগিব যিহেতু, কাৰণ আৰু ইয়াতে মানে গোটেইখিনি মানে পটল চটল আলু চালু গোটেই মানে এটা ভাপতে সিজিবলৈ দি দিম। আৰু এইফালে মানে পূৰা সিজিবলৈ দি দিছোঁ। এইফালে মই কি কৰিছোঁ, একদম পূৰা উতলি আছে। উতলি হোৱাৰ পিছত মানে একদম এইখিনি মানে তৰাই থৈ দিব লাগিব, আৰু একদম নৰম হোৱালৈকে আপোনালোকে চাই ল'ব। তাৰপিছত এনেকৈ তৰাই লৈ ল'লোঁ। তৰাই লৈ উঠাৰ পিছত আৰু একদম মাছৰ নিচিনাকৈ একদম হালধি চালধি দি লৈছোঁ। হালধি দিয়াৰ কাৰণ এটাই হৈ গৈছে, মানে কালাৰটো আহিবৰ কাৰণে। আৰু ইয়াতে নিমখ নিদিওঁ, কাৰণ নিমখ যিহেতু আগতে দি দিছোঁ, সেইকাৰণে নিমখ নিদিওঁ। আৰু এইফালে মই ফ্ৰাই কৰি লৈ ল'ম, কাৰণ তেহে মানে কালাৰটো বহুত ধুনীয়া হ'ব, সেইটো কাৰণে মানে ফ্ৰাই কৰি লৈ ল'ম। এই দেখিছেনে, গোটেইখিনি ফ্ৰাই কৰি লৈ লৈছোঁ। একদম মজা কালাৰ হ'ব লাগিব, সেইটো কাৰণে। আৰু আনপিনে মই কেৰাহীটোত তেল চেল দিয়া হৈ গৈছে। এইফালে ফ্ৰাই হৈ মানে এইফালে মই গোটেইখিনি কাম মানে আদা নহৰু পেষ্ট চেষ্ট গোটেইখিনি দি লওঁ। আৰু দি লোৱাৰ পিছত মানে দি দিছোঁ আদা নহৰু জলকীয়া এইবিলাক গোটেইখিনি দি লৈছোঁ। দিয়াৰ পিছত লাষ্ট টাইমত আৰু কি কৰিম, এই সেৱা বেহাৰখিনি যে পিচি থৈ দিছিলোঁ, সেই সেৱা বেহাৰখিনি মানে এতিয়া মানে দি ল'ম। তেহে মানে টেষ্টটো উঠিব, সেইটোৰ কাৰণে সেৱা বেহাৰখিনিও দি ল'লোঁ। দিয়াৰ পিছত অলপ হলমলকৈ লাৰি থাকোঁতে তাৰপিছত আৰু জলকীয়াৰ গুড়ি, হালধিৰ গুড়ি, তাৰপিছত দি দিলোঁ এই জিৰাৰ গুড়ি, তাৰপিছত আৰু অকণমান দি দিলোঁ নিমখটো আপোনালোকৰ পৰিমাণ হিচাপে দি ল'ব। তাৰপিছত এইখিনি দিয়া হোৱাৰ পিছত আৰু তেলটো মই একেবাৰে কমকৈ কিয় দিছোঁ জানানে, কাৰণ টাৱাখনত মানে তেলটো গোটেইখিনি আছে যে, সেইটো কাৰণে। আৰু ফেটি লিভাৰ 100 পাৰ হৈ গৈছে, সেইটো কাৰণে। আৰু এইফালে মই কি বুলি কয় যে, এইখিনি বিলাহীখিনি যে একদম পূৰা গ্ৰাইণ্ডাৰত মাৰি থৈ দিছিলোঁ, সেইখিনিও দি ল'লোঁ। দিয়াৰ পিছত অকণমান ইয়াতে গৰম মছলা এড কৰিম, কাৰণ গৰম মছলা দি দিলে একদম পূৰা মিহি হৈ যাব, সেইটোৰ কাৰণে মানে গৰম মছলা এড কৰি দি দিছোঁ। তাৰপিছত দি দিছোঁ অকণমান চিকেন মছলা, কাৰণ মাংসৰ গোন্ধৰ নিচিনা একদম পূৰা গোন্ধ আহিছে, একদম মানে বহুত টেষ্টি লাগে। মই এদিন খাই কেনে ভাবিছোঁ এদিন ৰেচিপিটো শ্বেয়াৰ কৰি দিম বুলি ভাবিছোঁ, সেইটো কাৰণে আজি বনালোঁ। তাৰপিছত অকণমান পানী দি দিলোঁ। পানী দিয়াৰ পিছত এয়া আৰু ইয়াতে যে ফ্ৰাই কৰি থোৱা বুলি কৈছিলোঁ, তাৰপিছত এইখিনি ইয়াত তেল দেখিছেনে, ইয়াতে মই পটলখিনি গোটেইখিনি দি লৈছোঁ, কাৰণ তেল যিহেতু আগতে অকণমান দি দিছোঁ আৰু এতিয়াও দি ল'লোঁ। ইয়াৰ পিছত আৰু কালাৰটো ইমান ধুনীয়া হ'ব নহয়। তাৰপিছত আপোনালোকক দেখাই থাকিম, অকণমান মানে লেকচাৰ মাৰোঁ ৰ'বা, মানে আপোনালোকৰ খবৰ কেনেকুৱা বাৰু জনাবাচোন। মোৰ খবৰ একদম পূৰা ফাটাফাটি। আৰু এইফালে কালাৰ দেখিছেনে, ইমান ধুনীয়া কালাৰ হৈ গৈছে। আৰু ইয়াতে যে মাছৰ মাথাকেইটা, কাৰণ পিছৰখিনি মানে কালি খালোঁ, আজি মানে মাথাকেইটা খালোঁ, সেইকাৰণে মাথাকেইটা মই দেখাই আছোঁ। দেখাই থাকি পেলাই এতিয়া পূৰা লৰালৰি কৰি পেলাই অলপমান দি দিম, আৰু এনেকৈ লৰাই থাকিব লাগিব। লৰাই থাকি উঠাৰ পিছত ফাইনেলি কালাৰটো আপোনালোকক দেখাই আছোঁ, এইটো মানে একদম পূৰা কালাৰ। আৰু তাৰপিছত এয়া হৈছে মোৰ ৰেচিপিটো, কেনেকুৱা লাগিছে ক'বচোন, খাবলৈ বহুত টেষ্টি। তাৰপিছত এইফালে মানে ভাত বাঢ়ি কৰি আছোঁ, দেখিছেনে, একদম পূৰা মানে ৰ'বই নোৱাৰা হৈ গৈছোঁ। আৰু এইফালে খোৱাত পূৰা ব্যস্ত, মোক দেখিবলৈ পাইছানে, একদম মানে তেনেকৈ খাই লৈছোঁ। খাই লোৱাৰ পিছত আৰু এয়া দেখিবলৈ পাইছে আমাৰ এওঁ খাইছে। চুপাৰ 5-star হোটেলৰ ৰেচিপিয়ে পাতা নাপাব, একদম 100% কাৰেক্ট। খাৱাই নাই দেখোন। टेस्टी मसाला नमक हल्दी सब ठीक है, बढ़िया हुआ, स्वादिष्ट भी मजा है। চাই কেনে লাগিলে আপোনালোকে জনাবচোন, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।